নমস্কাৰ সকলোকে। এই ৰেচিপিটো মোৰ শেষলৈকে চাই থাকক। বনাব লৈছিলোঁ কিবা হ'ল লাষ্টত কিবা। ঠিক আছে, আলু বিলাহী বইল কৰি ল'লোঁ। মানুহজনে ফাৰ্ষ্ট ক'লে বোলে আলুদম আৰু লুচি খাম। তাৰপিছতহে অৰ্ডাৰটো বেলেগ হৈ গ'ল। দেখাই আছোঁ বাৰু। এই দেখিলেনে জিৰা জালুক ধনিয়া তাৰপিছত আদা নহৰু জলকীয়া পেষ্ট কৰি ল'লোঁ। কেৰাহীখন পাতি চয়াবিনকেইটা তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ধুই তাত চেপি পানী ওলাই এনেদৰে ফ্ৰাই কৰি লৈছোঁ। চয়াবিনটো ধুনীয়াকৈ ৰঙা হোৱালৈকে ভালদৰে এনেকুৱা ফ্ৰাই কৰি ল'ব। এয়া ফ্ৰাই হৈ গ'ল। এতিয়া মই চয়াবিনখিনি ওলাই ল'ম। চয়াবিন ওলাই তাৰপিছত তাতে দিলোঁ তেজপাত, পিঁয়াজ ধুনীয়াকৈ মই কলি কলি ওলাই থৈছিলোঁ, এনেদৰে দিলোঁ। তাৰপিছত পিঁয়াজটো অকণমান ভাজি লওঁ। এই যে মই দেখাইছিলোঁ মছলাকেইটা এনেদৰে মই পেষ্ট কৰি দি দিলোঁ। এতিয়া মছলা চব মছলা একেলগে দি ধুনীয়াকৈ ভাজি অকণমান দেৰি এনেদৰে ভাজি ল'ব। তাৰপিছত বিলাহীকেইটা বইল কৰিছিলোঁ, সেই বিলাহীটোতে মই এনেদৰে পেষ্ট বনাই দিলোঁ। পেষ্ট বনাই কিনে বিলাহীখিনি দি দিলোঁ। দি পেলাই বিলাহী ধুনীয়াকৈ মই ভাজি ল'ম। তাৰপিছত তাতে দিলোঁ নিমখ দি পেলাই ধুনীয়াকৈ ভাজি ল'লোঁ। হালধি দিলোঁ, হালধি দিও ধুনীয়াকৈ ইয়াতে ভাজি ল'লোঁ। অকণমান গৰম মছলা দি দিম। এনেদৰে ভাজি ল'লোঁ। যেতিয়া লাগি ধৰিছে দেখিছেনে, এতিয়া তেলো এৰি দিছে। তাৰপিছত আলুকেইটা বইল কৰি থৈছিলোঁ, আলুকেইটা দি দিলোঁ। আলুখিনি দি মেলি ধুনীয়াকৈ ভাজি ল'লোঁ। এনেদৰে যেতিয়া অকণমান ৰংচোৱা হৈছে, এনেদৰে মই দম বনাম বুলি ভাবিছিলোঁ জানেনে, শুকান তাৰপিছত বা পানী অকণমান দি বনাই দিম বুলি। তাৰপিছত মানুহজনে ক'লে বোলে নহয় চয়াবিন দি দিয়া, হোটেলত বোলে যেনেকৈ খাওঁ এনেদৰে লাগে। ঠিক আছে, কোৱা মতে আৰু মই এনেকৈ কৰিবই লাগিব। চয়াবিনকেইটাও এনেকৈ মই ভাজি থোৱাকেইটা দি দিলোঁ। ভালদৰে মই ভাজি মেলি ল'লোঁ। বাছ হৈ গ'ল। এতিয়া মই পানী দিম। আপোনালোকে এনেকৈ শুকান খালে শুকানো খাব পাৰে, শুকানো খাই ভাল লাগিব, বেয়া নালাগে পিছত। ভাজা হোৱা মতে মই পানী দিলোঁ। অকণমান গ্ৰেভি কৰিব কৈছিলোঁ মানুহজনে মোক। এতিয়া যেনেকৈ কৈছোঁ তেনেকুৱাই কৰিব লাগিব। এই দেখিছেনে, তৰকাৰী দেখিয়ে ধুনীয়া লাগিছে হয় নাই জানো। অকণমান টাইম ঢাকি দিছোঁ। তাৰপিছত মই পানীখিনি এনেদৰে মই অকণমান বেছিকৈ দিছোঁ। চয়াবিনখিনিত অকণমান মা মছলাখিনি সোমাওক বাৰু। বাছ এনেকৈ ঢাকি থৈ দিওঁ। 5 মিনিটৰ পিছত মই ঢাকনি উঠাই চালোঁ ধুনীয়াকৈ। অকণমান তেনেকৈ জুই আজি চব্জি ৰেডি। এয়া চব্জি ৰেডি। চাই খাওঁ লাগিছে নাই গাইছ? য়েছ হয়। লুচি লৈ ল'লোঁ। কি হ'ল জানেনে, লুচিকেইটা ধুনীয়াকৈ ফুলা ফুলা বনাইছিলোঁ মই। মানুহজনক দিলোঁ বাৰু, ধুনীয়াকৈ খালে। কিন্তু মই কামবিলাক শেষ কৰি কিনে খালোঁ। মোৰ ফুলা লুচি গৈ থৈ চেপেটাহে হৈ গ'ল। থাকক, একো নাই। চব্জি লৈছোঁ, ভোট জলকীয়া অকণমান লৈ, পিঁয়াজ লৈ, বাছ মাৰি দিওঁ এনেকুৱা। ক'বই নালাগে, এনেকুৱা লাগিছে খাই টেষ্টি। ভোট জলকীয়াৰ লগত এনেকৈ পিঁয়াজ খাই মজাই বেলেগ হয় নাই লুচিৰ লগত। চব্জিটো ভাতৰ লগতো খাব পাৰি। এনেকুৱা চাওকচোন ইমান মজা লাগিছে। বাছ ভাতৰ লগতো খাব পাৰি, লুচিৰ লগত খাই বেছি মজা লাগিছে। ৰুটিৰ লগত খায়ো মজা লাগিব দেই। আৰু একো নালাগে, এখন চব্জি হ'লে হৈ গ'ল। আজিলৈ ইমানে। বাই বাই। আশা কৰোঁ আপোনালোকৰ